দেশজুৰি শুকুৰবাৰে পালন কৰা শিক্ষক দিৱসৰ সময়তে লখিমপুৰৰ হাতীলুং হাইস্কুলত এগৰাকী শিক্ষকে ধাৰণ কৰিলে কিছু নতুন ৰূপ। নিজকে ভিক্ষাৰী সজাই বিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰ ছাত্ৰীৰ মানৱীয় প্ৰমূল্যবোধৰ শিক্ষাৰ পৰীক্ষা ল'লে শিক্ষক ভাস্কৰ গগৈ। শিক্ষাৰ্থীয়ে গুৰু সেৱা কৰাৰ সময়ছোৱাতে কান্ধত জুলুঙা আৰু হাতত ভিক্ষাৰ পাত্ৰ লৈ বিদ্যালয়ত প্ৰৱেশ কৰিলে শিক্ষক। মই এনেকৈ অহাৰ কাৰণটো হৈছে যে মানৱতা টু কনভে দ্য মেছেজ অফ হিউমেনিটি এই উদ্দেশ্যত লৈ মই আজি বেগাৰ হৈ পিনে বিদ্যালয়লৈ আহিছিলোঁ। কাৰণ বিভিন্ন সময়ত মই দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ সেই মানৱতা গুণবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে আৰু একাংশ ছাত্ৰ ছাত্ৰীৰ যি ৰোগীয়া মানুহ, মানসিকভাৱে বিকাৰগ্ৰস্ত লোক, মানসিকভাৱে বিকাৰগ্ৰস্ত লোকেই হওক বা বৃদ্ধ মানুহ, ঘৰতো বৃদ্ধ মানুহ থাকে, সেইসকলক অৱহেলা কৰে। এনেধৰণৰ চিন্তাধাৰা যাতে ছাত্ৰ ছাত্ৰীৰ গঢ় নলয়, সেই উদ্দেশ্যে মই আজি বাৰ্তা প্ৰেৰণৰ নিমিত্তে বিদ্যালয়ত আজি মই ভিক্ষাৰী বেশত আহিলোঁ। আৰু কথা হৈছে কি, মানুহে বৰ্তমান সময়ত মানসিকতাটো এনেকুৱা হৈ গৈছে যে এনেই সাধাৰণতে দেখা যায় যে মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰে। চাইকেল লৈ অহা মানুহজনে এখন বিয়া খাবলৈ বা এটা সকাম খাবলৈ, বাৰ্থডে খাবলৈ যাওঁতে তেওঁক যিমানখিনি প্ৰাধান্য দিয়ে, ঠিক তেনেকে ভাল দামী গাড়ী এখন লৈ যোৱা মানুহ এজনক বেছিকৈ গুৰুত্ব আৰোপ কৰে। গতিকে এইবিলাক ধনী দুখীয়াৰ পাৰ্থক্য সমাজে উলিয়াব নালাগে। আৰু আমি যদি আমাৰ নিজৰ মাজতে সেই ভাৱটো ৰাখোঁ, তেন্তে ছাত্ৰ ছাত্ৰীৰ মনতো সেই ভাৱ